নমস্কাৰ। আজি শিল্প দিৱস আৰু শিল্পী দিৱস উপলক্ষে হোজাই জিলাৰ লামডিং সমষ্টিৰ এখন ব্যতিক্ৰমী বিদ্যালয়ত আজি উপস্থিত হৈছোঁ। ক'ব লাগিব যিহেতু ব্যতিক্ৰমী, সেই কথাটো কিয় উত্থাপন কৰিছোঁ, আশা কৰিছোঁ যে প্ৰিয় দৰ্শকসকল আপোনালোকে সকলোৱে এই কথাটো আপোনালোকে বুজি পাব। যিহেতু দেখা গৈছে সমান্তৰালভাৱে সমগ্ৰ অসমতে যি চৰকাৰী যিসকল বিদ্যালয় আছে আৰু যি চৰকাৰী বিদ্যালয়ৰ সমান্তৰালভাৱে দেখা গৈছে যে ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয় জোৰাপুখুৰী বুঢ়াগাঁও অঞ্চলত স্থাপন কৰা হৈছিল 2007 ইংৰাজীত। আৰু 2007 ইংৰাজীত এইখন বিদ্যালয় স্থাপন হোৱাৰ পিছত আজি অষ্টাদশ যি দিন অতিক্ৰম কৰি আজি ভৰি দিছে এইখিনিত। আৰু আজিৰ দিনটোত এই বিদ্যালয়ত দেখা গৈছে যে এনেধৰণে শিল্পী দিৱস উপলক্ষে প্ৰতিষ্ঠা দিৱসত আজি কলাগুৰু তেওঁলোকৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰা হৈছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত এনেধৰণে মাল্য অৰ্পণ কৰিছে আৰু সমূহীয়াভাৱে সকলো ইয়াত উপস্থিত হৈছে। মই মোৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে তেওঁক দেখাবলৈ যত্ন কৰিম এনেদৰে কণ ছাত্ৰ ছাত্ৰী তথা যিসকল ৰাইজ আছে সকলো ইয়াতে ইতিমধ্যে উপস্থিত হৈছে আৰু তেওঁক আচলতে শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ এনেধৰণে কিন্তু সকলোৱে আহিছে একনিষ্ঠাভাৱে। মই সেইসকল দৃশ্য দেখুৱাবলৈ মই মনজিতক জনাম। মনজিত আমাৰ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাব সেইসকল দৃশ্য। আজি সৰ্বপ্ৰথমে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কি আজি আমাৰ বুঢ়াগাঁও জাতীয় বিদ্যালয় শিল্পী দিৱসৰ উপলক্ষে তথা এই বিদ্যালয়ৰ 18তম বৰ্ষক আজি আমি সম্পূৰ্ণ কৰিছোঁ। এই অনুষ্ঠানখনত আপোনালোকে আমাক সহযোগ কৰি গৈছে। দ্বিতীয়তে চাওক, এই বিদ্যালয়খনৰ 2007 চনত এষ্টাব্লিছ হৈছিলে, আজি 2024 চন হৈছে। এই বিদ্যালয়খনৰ পৰা প্ৰায় 135গৰাকী আপোনাৰ HSLC পাছ কৰি গৈছে। তাৰ মাজতে বহুত ভাল ফলাফল ৰিজাল্ট কৰিছে। প্ৰায় সংখ্যক দেখিবলৈ পোৱা গৈছে যে এই বিদ্যালয়খনৰ পৰা প্ৰতি বছৰে বাছনি পৰীক্ষা, যিটো হাইস্কুল শিক্ষান্ত বাছনি পৰীক্ষা হয়, সেইখিনিত 100% কেইবাবছৰো হ'ল। এই বিদ্যালয়ৰ পৰা কিছুমান চাকৰিও পোৱা হ'ল। এই দূৰ দূৰণি এই এটা ভিতৰুৱা অঞ্চলৰ পৰা। এইটো এটা মোৰ সৌভাগ্য যে মই আজি এই অঞ্চলটো কমচে কম শিক্ষাৰ ক্ষেত্ৰত অকণ আগুৱাই নিব পাৰিছোঁ, সহযোগ কৰিব পাৰিছোঁ। এইটো এটা মোৰ কিন্তু জীৱনৰ এটা চবচে ডাঙৰ মই এটা ভাবোঁ যে মই কিবা এটা কৰিব পাৰিছোঁ। এই অনুষ্ঠানটোত এই বিদ্যালয় যেতিয়া এষ্টাব্লিছ হৈছিলে তেতিয়া কিন্তু বাঁহ বেতেৰে আছিলে। আমি বহুত দুখ কষ্টৰে এই ৰাইজৰ সহযোগতে বিদ্যালয়খন পৰিচালনা কৰি লৈ গৈছোঁ। কিন্তু দেখিবলৈ পোৱা গৈছে যে আজি আমি বিদ্যালয়খনক যথেষ্ট সংখ্যক বিদ্যালয়ৰ শ্ৰেণী কোঠাৰী হওক, ডেস্ক বেঞ্চেই হওক বা বিদ্যালয়ৰ পৰিৱেশ হওক, আমি বহুত ধৰণৰ যথেষ্ট পৰিমাণ উন্নত কৰিবলৈ সক্ষম হৈছোঁ। এই বিদ্যালয়খনৰ জীৱন যাত্ৰা আছিলে বহুত কঠিন, কিন্তু এই কঠিনৰ বিভিন্ন শিক্ষকসকলো আমাক কম পাৰিশ্ৰুতিক মাহেকীয়া যিটো আমি দিছিলোঁ, তেওঁলোক কম পাৰিশ্ৰুতিক মাহেকীয়াৰ মাজতো আমাক কি কৰিছিলে, শিক্ষাদান দি শিশুসকলক আগুৱাই লৈ গৈছিলে। মই আশা কৰোঁ যে এই বিদ্যালয় আমাৰ ওচৰ চুবুৰীয়া বহুত শিক্ষাৰ্থীক এটা অসমীয়া মাধ্যমৰ শিক্ষা ক্ষেত্ৰত আগুৱাই নিয়াত যথেষ্ট সঁহাৰি আগবঢ়াইছে। বৰ্তমান সময়ত যিহেতু দেখা গৈছে যে চৰকাৰী যি ব্যৱস্থা আছে, শিক্ষা অনুষ্ঠানসমূহ আছে, ইয়াৰ তুলনাত যদি ব্যক্তিগত খণ্ডৰ যদি বিদ্যালয় এনেধৰণে যদি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, সেই ক্ষেত্ৰত চৰকাৰী শিক্ষা আৰু ব্যক্তিগত শিক্ষাৰ মাজত কি পাৰ্থক্য বুলি আপুনি অনুভৱ কৰে? এটা কথা স্পষ্ট, মই চৰকাৰী বিদ্যালয় খণ্ডক মই কিবা বেয়া ভবা নাই। চৰকাৰে যিখন নিৰ্দেশনা দিছে, সেইসকলে যদি প্ৰত্যেক শিক্ষকগৰাকীয়ে চৰকাৰী বিদ্যালয়খনত যদি প্ৰয়োগ কৰিলেহেঁতেন, তেনেহ'লে নিশ্চয় চৰকাৰী বিদ্যালয়খনতো আৰু শিক্ষা মানদণ্ড উন্নত হ'লহেঁতেন। কিন্তু ইয়াৰ বিপৰীতে মই কৈছোঁ কি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এটাই বস্তু আছে কি তেওঁলোক নিষ্ঠাবান, যথেষ্ট সময় কি কৰে আঁকোৱালি লয়।
শিক্ষকসকলেও যথেষ্ট সময় দিয়ে আৰু বিভিন্ন ইয়াৰ মাজত এই ঘৰুৱা যিটো আমাৰ শিক্ষক আৰু ছাত্ৰৰ মাজত যিটো সম্পৰ্ক সেইটো বেছি সংখ্যক মানে সহযোগ থাকে তাৰ কাৰণে ব্যক্তিগত খণ্ডত বিদ্যালয়খনে শিক্ষাদানত আগুৱাই যোৱাত সফল হৈছে। আৰু আজিৰ দিনটো হৈছে শিল্পী দিৱস। শিল্পী দিৱস উপলক্ষে আজি কি জনাব? শিল্পী দিৱস তেখেতে আমাৰ প্ৰথম বোলছবি তেওঁৱে বনোৱা। তেখেতৰ পৰা আজি সমাজটোত বোলছবি তেওঁৰ পৰিপ্ৰেক্ষিত বা তেওঁৰ প্ৰেৰণাতে আজি জাগি উঠিছে। তেখেতক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যাতিকে আজি অসমখনৰ বোলছবিত আগুৱাই লৈ গৈছে। তাৰ কাৰণে যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ, ধন্যবাদ। বুঢ়াগাঁও জাতীয় বিদ্যালয়ৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে যিসকল আমাৰ ওচৰ পাজৰৰ শিক্ষাপ্ৰেমী ৰাইজ আহি আজি ইয়াত গোট খাইছে। আজি আমাৰ এই শিক্ষা প্ৰতিষ্ঠানখনত এটা বস্তু আমি দেখিবলৈ পাইছোঁ, যিটো নেকি আমি ইতিপূৰ্বে দেখা নাই। তাৰমানে সনাতন ধৰ্মৰ পৰম্পৰাৰ যিটো আন্তঃগাঁথনি, তাক লৈ মানে এই বিদ্যালয়খন জড়িত হৈ আছে। সেইটো ক্ষেত্ৰত আমি ৰাইজৰ যেনেধৰণৰ মানে সঁহাৰি পাইছোঁ, সেইটো অভূতপূৰ্ব আমি সঁহাৰি পাইছোঁ ৰাইজৰ ফালৰ পৰা। আৰু অদূৰ ভৱিষ্যতে আমি আশা ৰাখিছোঁ যে ৰাইজৰ সঁহাৰি এনেকুৱা আমি ভালদৰে পাই যাম আৰু সনাতন পৰম্পৰাৰ এটা প্ৰতিচ্ছবি যাতে আমাৰ সমাজখনক আমি দাঙি ধৰিব পাৰোঁ, এইটো আমাৰ প্ৰচেষ্টা। আৰু এনেদৰে সকলোৱে কিন্তু ধুনীয়াভাৱে তেওঁলোকে আজিৰ দিনটোৰ যি তাৎপৰ্য আচলতে সেই তাৎপৰ্যবোৰ তেওঁলোকে গাই গৈছে। মই ছাৰৰ ওচৰত আহিছোঁ, কি জনাব? জনাব মানে বুঢ়াগাঁও জাতীয় বিদ্যালয় আজি প্ৰতিষ্ঠা দিৱস, অষ্টাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যিখিনি কাৰ্যসূচী লৈছে এই জাতীয় বিদ্যালয়খনে, সঁচাকৈ শলাগ আমি ল'বই লাগিব। আৰু যিহেতু আজি 17 জানুৱাৰী তাৰিখটো আমাৰ অসমৰ কাৰণে এটা বৰ স্মৰণীয় দিন বুলি ক'ব পাৰি, কিয়নো আজি শিল্পী দিৱস, হয় ন? অসমৰ প্ৰথমগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু তেখেতৰ এই মাল্য প্ৰদান ইয়াতে অনুষ্ঠান হৈছে, তেখেতৰ ইয়াতে বন্তি প্ৰজ্বলনো হৈছে। আৰু এই যে যিটো কাৰ্যসূচী আজি হাতত লৈছে, মই বিশেষকৈ বুঢ়াগাঁও জাতীয় বিদ্যালয়ৰ সঁচাকৈ এইটো বৰ প্ৰশংসনীয় পদক্ষেপ। আৰু এই প্ৰশংসনীয় পদক্ষেপটো যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো ইয়াতে যিহেতু জড়িত হৈ আছে, শিক্ষাগুৰুসকল আছে, গতিকে সৰ্বাংগীনভাৱে যিটো উন্নতি এই বিদ্যালয়খনৰ হ'ব লাগে, গতিকে আমি তাৰে এটা কামনা কৰিছোঁ, যাতে আচলতে বিদ্যালয়খনে এটা শৈক্ষিক দিশত আধ্যাত্মিক, বৌদ্ধিক আৰু মানসিক এটা উত্তৰণ ঘটে, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। ধন্যবাদ জনালোঁ। মই তাৰপিছত আপোনাৰ ওচৰত আহিছোঁ। আজি যিহেতু দেখা গৈছে শিল্পী দিৱস, আৰু অসমৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আজি এটা স্মৰণীয় দিন। আৰু তেনেকুৱা এটা দিনত আজি এই জাতীয় বিদ্যালয়খনে এনেদৰে এক কাৰ্যসূচী হাতত লৈছে। কি জনাব? বৰ্তমান যি শিক্ষাৰ ক্ষেত্ৰখন আছে আৰু চৰকাৰী ক্ষেত্ৰৰ তুলনাত দেখা গৈছে যে ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠানত এনেদৰে জাক জীপাল কৰি তেনেধৰণে এক অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিবলৈ লৈছে, বা ছাত্ৰ ছাত্ৰীৰ জীৱনৰ আচলতে ক'ব লাগিব এক ধুনীয়া এক পদক্ষেপ বা জীৱনৰ এক বাট মুকলি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে ব্ৰতী হৈছে। এই সন্দৰ্ভত আপোনাৰ অসমত এতিয়ালৈকে প্ৰায় ৩৫০০খন জাতীয় বিদ্যালয় প্ৰতিষ্ঠিত হৈছে 1994 চনৰ পিছৰ পৰা। আৰু ইয়াৰ প্ৰেক্ষাপটটোৱে হৈছে যে যেতিয়াই চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ ৰাজহাড় ভাঙি দিয়া হ'ল চৰকাৰীভাৱে, আৰু তাৰ পিছত ইয়াৰ শ্মশান যাত্ৰা আৰম্ভ হ'ল। এই শ্মশান যাত্ৰা আৰম্ভ হোৱাত অসমৰ কিছু চিন্তাশীল ব্যক্তিয়ে এই জাতীয় বিদ্যালয়সমূহ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ ল'লে, যিসকলে নিজৰ ল'ৰা ছোৱালীক মাতৃভাষা মাধ্যমত পঢ়া শুনা কৰাটো বিচাৰে। আৰু তাৰেই এটা ফলশ্ৰুতি হৈছে বুঢ়াগাঁও জাতীয় বিদ্যালয়, যাৰ আজি অষ্টাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস। আৰু এই বিদ্যালয়খনে এই অঞ্চলৰ সাধাৰণ মানুহৰ আমাৰ এই বিদ্যালয়সমূহ কোনো কৰ্পৰেট গোষ্ঠীৰ দ্বাৰা প্ৰতিষ্ঠিত নহয় বা চৰকাৰীভাৱেও প্ৰতিষ্ঠিত নহয়। ৰাইজৰ সহায় সহযোগত, উদ্যমী ব্যক্তিসকলৰ উদ্যোগত এই বিদ্যালয় প্ৰতিষ্ঠা হৈছে। সাধাৰণ মানুহৰ ঘৰৰ ল'ৰা ছোৱালী
এই বিদ্যালয়সমূহত পঢ়া শুনা কৰে আৰু জাতীয় বিদ্যালয়ে বিশ্বাস কৰে যে শিক্ষাৰ মাধ্যম হিচাপে ক্লাছ 10ম শ্ৰেণীলৈকে মাতৃভাষাই হৈছে সৰ্বোত্তম মাধ্যম আৰু ভাৰতবৰ্ষত যিবিলাক এতিয়ালৈকে শিক্ষা কমিশ্যন হৈছে সেই ৰাধাকৃষ্ণন কমিশ্যনৰ পৰা আৰম্ভ কৰি শেহতীয়া কস্তুৰী ৰংগন কমিশ্যনলৈকে সকলোৱে কৈছে তেওঁলোক সকলোৱে উপদেশ দিছে যে স্কুলীয়া অৱস্থাত শিক্ষাৰ মাধ্যম মাতৃভাষা হ'ব লাগে কিন্তু তাৰ বিপৰীতে আমি এছামক যোৱা দেখিছোঁ যিসকলে গৈছে আমি মানে কাকো জোৰ কৰিব নোৱাৰোঁ কিন্তু আমি বিশ্বাস কৰোঁ আমি যিটো বিশ্বাস কৰোঁ আমি সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়ে এই জাতীয় বিদ্যালয়সমূহৰ আমি জন্ম দিছোঁ আৰু এই অঞ্চলত আশা কৰোঁ বুঢ়াগাঁও জাতীয় বিদ্যালয়ে ভৱিষ্যতে নিশ্চয় এটা সুফল আনিব এই অঞ্চলটোলৈকে শিক্ষাৰ পোহৰ বিলাব আৰু ল'ৰা ছোৱালীবিলাকক মানুহ হিচাপে গঢ়ি তোলাত অৰিহণা যোগাব ইমানখিনিকে ধন্যবাদ জনালোঁ আৰু এনেদৰে কিন্তু আজিৰ দিনটোত দেখা গৈছে যে সকলো কণ যি বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা অভিভাৱকসকল আছে সেই ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলক লৈ এনেধৰণে এক ধুনীয়া আটকধুনীয়া এখন যি অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে ইতিমধ্যে সেই সকল দৃশ্যাংশ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাবলৈ যত্ন কৰিব আচলতে এনেধৰণে কণ ল'ৰা ছোৱালী সকলো তেওঁলোকে নিজৰ আচলতে স্কুলীয়া যি আচলতে সাজপাৰ আছে সেই সাজপাৰ পৰিধান কৰিছে আটকধুনীয়াকৈ লগতে মই দেখুৱাবলৈ বিচাৰিম এখন মঞ্চ ইয়াতে বনোৱা হৈছে সেই মঞ্চৰ ওচৰত যাবলৈ চেষ্টা কৰিম সেইখন মঞ্চ আচলতে এই মঞ্চখনত তেওঁলোকে এটা সাংস্কৃতিক যি অনুষ্ঠান বোলা আছে সেই সাংস্কৃতিক অনুষ্ঠানো কিন্তু তেওঁলোকে ইতিমধ্যে যুগুত কৰি ৰাখিছে এতিয়া অলপ পিছতেই সেই মঞ্চখনত তেওঁলোকে মঞ্চস্থ কৰিব তেওঁলোকৰ কিছু সাংস্কৃতিক যি অনুষ্ঠান আছে সেই সাংস্কৃতিক অনুষ্ঠানবোৰো তেওঁলোকে ইতিমধ্যে মঞ্চস্থ কৰিব আৰু ক'ব লাগিব যিহেতু যি বুঢ়াগাঁও যি আচলতে জাতীয় বিদ্যালয় আছে সেই বুঢ়াগাঁও জাতীয় বিদ্যালয়ৰ এই কৰ্মবোৰ কিন্তু এক জাপত জিলিকা বুলি উঠিছে বুলি আমি ক'ব লাগিব আৰু অসম নৰ্থ ইষ্ট নিউজ লাইভে সমহূয়াভাৱে সকলো সন্মুখতে এনেধৰণে দেখুৱাই যাবলৈ যত্ন কৰিব যিহেতু দেখা গৈছে যে বৰ্তমানে যি শিক্ষাৰ ক্ষেত্ৰ আছে অসমৰ যি শিক্ষা ক্ষেত্ৰ আছে আৰু অসমৰ শিক্ষা ক্ষেত্ৰৰ লগতে যদি আমি তুলনা কৰিবলৈ যাওঁ তেতিয়াহ'লে ব্যক্তিগত খণ্ডৰ আচলতে শিক্ষা অনুষ্ঠানবোৰে দেখা গৈছে যে এইবাৰ এক ধুনীয়া পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে মই পোনপ্ৰথমে আগতে মই উল্লেখ কৰিছোঁ সেই কথা কওঁ যে 2007 চনতে আচলতে যিদৰে এই বিদ্যালয়খন এটা সৰু কোঠালিৰ পৰা আৰম্ভ কৰিছিলে পাঠদান কাৰ্য আৰু সেই পাঠদান কাৰ্যৰ পৰা আজি অষ্টাদশ দিনলৈকে গৈ পালেহি আৰু সেই অষ্টাদশ যি বছৰ তেওঁলোকে পাৰ কৰাৰ পিছতো আজিৰ দিনটো দেখা গৈছে যে সমূহীয়া হিচাপে ওচৰ পাজৰৰ ৰাইজসকলে যিধৰণে আহি সহযোগ কৰিছে বা বিদ্যালয় কৰ্তৃপক্ষৰ লোকসকলে যিদৰে আচলতে সহযোগ কৰিছে সেই সহযোগৰ কিন্তু শলাগ ল'বলগীয়া হৈছে সকলোৱে শলাগ জনাইছে আমি চেষ্টা কৰিছোঁ অসম নৰ্থ ইষ্ট নিউজ লাইভে সকলোৱে চেষ্টা কৰি আছোঁ যে এইখন বিদ্যালয় বা আমি কামনা কৰিছোঁ এইখন বিদ্যালয় অনাগত দিনত আৰু আগবাঢ়ি যাব লাগে আৰু শিক্ষাৰ ক্ষেত্ৰত যিহেতু যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে যিদৰে তেওঁলোকৰ যি অমূল্য সময় তেওঁলোকে প্ৰদান কৰিছে পাঠদান কাৰ্যত যিহেতু তেওঁলোকে ব্ৰতী হৈছে আৰু এনে ক্ষেত্ৰত কিন্তু অসম নৰ্থ ইষ্ট নিউজ লাইভৰ তৰফৰ পৰাও ধন্যবাদ জ্ঞাপন কৰিছোঁ চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ মই অৰূপকান্তি শৰ্মা খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7